কোভিড সৃষ্ট পৰিৱেশত আপুনি হতাশাত ভুগিছে নেকি? এই সময়ত কেনেধৰণৰ মানসিক সমস্যাই ভাৰাক্ৰান্ত কৰিছে আপোনাক? এই সমস্যাবোৰৰ সমাধান কেৱল ডক্টৰ ষ্টকত। নমস্কাৰ, ৰিচ টাইমৰ এই স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠানলৈ আপোনালোক সকলোকে মই মনালিছে স্বাগতম জনাইছোঁ। আৰু দৰ্শকসকল পুনৰ আহি আজি আমি উপস্থিত হৈছোঁ গুৱাহাটী হেল্থ চিটি হস্পিটেলত। আৰু আজি আমাৰ বিষয়টো খুব সুন্দৰ বিষয় আৰু বৰ্তমান সময়ত আটাইতকৈ ইম্পৰ্টেণ্ট বুলি মই ক'ব পাৰোঁ। আমাৰ যিটো মানসিক স্বাস্থ্য, আমি আমাৰ এই মানসিক স্বাস্থ্যক কেনেধৰণে সুস্থ কৰি ৰাখিব পাৰোঁ, আমাৰ উঠি অহা প্ৰজন্মক আমি কেনেকৈ এটা ভাল মানসিকতাৰে গঢ় দিব পাৰোঁ, এই কথাখিনি বৰ্তমান সময়ত যথেষ্টখিনি প্ৰযোজ্য আমাৰ প্ৰত্যেকৰে জীৱনত। আৰু সেই বিষয়টোলৈ সেইকাৰণে আজি আহি আমি ইয়াতে উপস্থিত হৈছোঁ। আৰু আজি আমাৰ লগত আছে জয়শ্ৰী দাস। জয়শ্ৰী দাস হৈছে কনচালটেণ্ট ক্লিনিকেল চাইক'লজিষ্ট, চিকিৎসা মনোবিজ্ঞানী। গতিকে চিকিৎসা মনোবিজ্ঞানী এই দিশটো বৰ্তমান সময়ত সকলোৱে জানিব লাগে, আৰু সেইকাৰণে আজি আমি আহি আপোনাৰ ওচৰত উপস্থিত হৈছোঁ। গতিকে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমটোৱে মোৰ প্ৰশ্ন মই মোৰ দৰ্শকসকলৰ কাৰণে সুধিব বিচাৰিছোঁ যে বৰ্তমান যিটো ক'ভিডৰ এই পেণ্ডেমিকৰ এই সময়ছোৱা, এই সময়ছোৱাত আমি প্ৰত্যেকেই ভাৰাক্ৰান্ত হৈ পৰিছোঁ, কিন্তু ছাত্ৰ ছাত্ৰীসকল ষ্টুডেণ্টসকলৰ যিটো এটা মানসিক এটা ষ্ট্ৰেছ হৈছে সেইটো কিন্তু একদম চকুত পৰা হৈছে। এতিয়া এই সময়খিনিত তেওঁলোকক আমি মেণ্টেলি বুষ্ট আপ কৰিবলৈ, তেওঁলোকক আগৰ নিচিনা এটা ধুনীয়া লাইফ কেনেকৈ সিহঁতে পাব, সেইখিনিৰ কাৰণে আমি তেওঁলোকক কেনেকৈ আগবঢ়াই লৈ যাম? ডেফিনেটলি আমি সকলো অকল মানে চিলড্ৰেনে নহয়, বেলেগ বেলেগ এজ গ্ৰুপৰ মানুহখিনি আমি সকলো এটা এনেকুৱা এটা আনৱান্টেড ছিটুৱেশ্যন এটাত আহি পৰিছোঁ। গতিকে আমাৰ সকলোৰে মাজত বহুতখিনি চেঞ্জেছ আহিছে, কিন্তু তাৰ মাজত আপুনি কোৱাৰ দৰে চবতকৈ বেছি ইম্পেক্ট হৈছে ল'ৰা ছোৱালী, শিশু। গতিকে চিলড্ৰেনৰ ক্ষেত্ৰত কি দেখা যায় যে যদি ইনিচিয়েল যেতিয়া পেণ্ডেমিকৰ কথাখিনি ওলাই পৰিছিল তেতিয়া আমি বহুতখিনি এনেকুৱা ডিছকাশ্যনছ হৈছিলে, তাতে ওলাইছিলে পেৰেণ্টছৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট। যদি ঘৰত বেছিভাগ সময় পেণ্ডেমিক ৰিলেটেড ডিছকাশ্যন হৈ থাকে বা মাক দেউতাক যদি বহুত এংচিয়াছ হৈ থাকে, তেতিয়া কি হয় সেই ল'ৰা ছোৱালীখিনিও বহুত এংচিয়াছ হৈ যায়। কিন্তু আমি সেই তেনেকুৱাকৈ নেদেখাই পেলাই আৰু সিহঁতক এটা ফল্ছ বা মিছা এটা মানে পৰ্ট্ৰেয়েল কৰিব নালাগে। আমি সঁচাকৈ ক'ব লাগে যে য়েছ উই আৰ ইন এ পেণ্ডেমিক, কিন্তু এই নিউজ শ্বেয়াৰৰ কাৰণে প্ৰত্যেক দিনত এটা মানে পাৰ্মানেণ্ট টাইম এটা ফিক্স কৰি ৰাখিব লাগে যে আমি এই পেণ্ডেমিক ৰিলেটেড নিউজ কিন্তু ইমান সময়তহে আমি কথা পাতিম। তাৰ পাছত যোনটো নৰ্মেল যোনটো ৰুটিন স্কুলত যাওঁতে আছিলে, এতিয়া ডেফিনেটলি ধৰক আমাৰ যেনেকৈ স্কুলত গ'লে ল'ৰা ছোৱালীখিনি কি হয় ইটোৰ সিটোৰ লগত কথা পাতে, বেলেগ ধৰণৰ ছ'চিয়েল ইম'চনেল স্কিলছখিনি ডেভেলপ হয়, কিন্তু এতিয়া সেইখিনি স্ক'প হোৱা নাই। গতিকে কিন্তু সেইখিনি স্ক'প নহ'লেও আমি ঘৰতে এজ পেৰেণ্টছ তেওঁলোকৰ যাতে ৰুটিনখন নাভাঙে, ৰুটিনখন থাকে, আৰু তেওঁলোকক যাতে আমি ইণ্টাৰেষ্টিং যোনবোৰ হবিজ বা যেনেকুৱা ধৰণৰ কামত সিহঁতক এনগেজ কৰিব পাৰোঁ, য'ত সিহঁতে ইণ্টাৰেষ্ট হয়, তেনেকুৱা ধৰণৰ কৰি থাকিলে ডেফিনেটলি যিমানখিনি ইম্পেক্ট হ'ব তাতকৈ অকণমান হ'লেও আমি বচাই ৰাখিব পাৰিম ল'ৰা ছোৱালীখিনি। গতিকে পেৰেণ্টছৰ ৰোলটো বহুত বেছি ইম্পৰ্টেণ্ট। সেইটো এটা তাৰমানে ইম্পৰ্টেণ্ট পাৰ্ট এই সময়খিনি। আচলতে মানসিক ৰোগ মানেনো কি? এই মানসিক ৰোগত যেতিয়া আমি আক্ৰান্ত হওঁ তাৰ চিকিৎসা কেনেধৰণৰ হয়, কি এনেধৰণৰ আমি লক্ষণ দেখা পাওঁ যেতিয়া আমি বুজি পাওঁ যে এইটো আচলতে আমি মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছোঁ? এই কথাটো আমি জানিব লাগিব, এই ৰোগটো মোৰ তাত হৈছে, সেইটো মই কেনেকৈ গম পাম, তাৰ চিকিৎসা কি আছে, অকণমান সেই বিষয়ে মই দৰ্শকসকলক জনাম। গতিকে চাওক, মানসিক ৰোগ আমাৰ যেতিয়াই হ'ব পাৰে, কিন্তু এতিয়া মই আপুনি যিহেতু ক'ভিড পেণ্ডেমিক ৰিলেটেড সুধিছে, সেইটো কাৰণে মই পেণ্ডেমিক ৰিলেটেড কৈ আছোঁ। মানসিক আমাৰ যেতিয়া এনেকুৱা এটা ছিটুৱেশ্যনত আমি পৰিলোঁ, তেতিয়া ইম'চনেল ডিফিকাল্টিজ দুই ধৰণৰ আমি দেখিছোঁ। এটা এংজাইটি, এটা হৈছে ডিপ্ৰেশ্যন। কিছুমান বায়'লজিকেল প্ৰব্লেম দেখিছোঁ, ধৰক টোপনিত দিগদাৰী হৈছে বা খোৱাটো বাঢ়িছে বা কমিছে, ঠিক আছে। আৰু কেতিয়াবা কিছুমানৰ কি হৈছে ছাবষ্টেঞ্চ, নিচাযুক্ত বস্তু বাঢ়িছে, আৰু কেতিয়াবা কিছুমানৰ ধৰক আগতে মানসিক ৰোগ আছিলে, ভাল হৈছে, কিন্তু এতিয়া আকৌ আৰম্ভ হৈছে, আকৌ ৰিলেপ্স কৰিছে। গতিকে মানসিক ৰোগ বেলেগ বেলেগ ধৰণৰ ইমান ছিভিয়াৰ ৰোগ কিন্তু ক'ভিডৰ কাৰণে হোৱা নাই। অকল মানসিক ৰোগৰ ক্ষেত্ৰত অকল ডিপ্ৰেশ্যন আৰু এংজাইটি আৰু ক'ভিড হৈ যোৱাৰ পিছত পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ, এইকেইটাই আমি বেছিকৈ দেখি আছোঁ। ইয়াৰ লগতে কেতিয়াবা ডিপ্ৰেশ্যনৰ লগত ছুইচাইডো নটিচেবল
চেঞ্জেছ আহিছে এনেকুৱা ধৰণৰ ডিফাৰেণ্ট পাৰ্টছ অফ ইণ্ডিয়াৰ পৰা যেনে যোৱা বছৰ এখন নিউজ পেপাৰত লিখা গৈছিল যে 200জন মানুহৰ ছুইচাইড মানে ষ্টেটিষ্টিক্স ৱাইজ কিহৰ কাৰণে বিকজ অফ নন ক'ভিড ডেথছ কিন্তু এইটো ভয় শংকাতে তেওঁলোকে ছুইচাইড কৰিছে আমাৰ ৰিচেণ্টলি লখিমপুৰতো এজনী ছোৱালীয়ে ছুইচাইড কৰিলে তাত লিখি গৈছে যে মা মই ৰিজাল্টটো আশা কৰা মতে কৰিব নোৱাৰিলোঁ তাৰমানে এডুকেশ্যন যে তাইৰ পৰীক্ষাটো দি পেলাই কিবা এটা ফলাফল যোনটো আমাৰ ষ্টেণ্ড কৰা হয় বা এনেকুৱা এটা এক্সপেক্টেশ্যন থাকে সেইটো কৰিব নোৱাৰাৰ কাৰণে তাই ছুইচাইড কৰিলে গতিকে বেলেগ বেলেগ এৰিয়াছত বেলেগ বেলেগ ধৰণে মানুহক এফেক্ট কৰিছে এতিয়া ধৰক ফেমিলি এটাত যদি পটককৈ ফিনেন্সিয়েল ক্ৰাইচিছ হৈ যায় ইকনমিক ক্ৰাইচিছ হৈ যায় তেতিয়াও মানুহৰ মানসিক স্বাস্থ্য জড়িত চিমটমছ কিছুমান আহিব পাৰে বা কেতিয়াবা আগতে চাকৰি কৰিছিল চাকৰিৰ পৰা ওলাই দিলে বা এনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ কোনোবা কাৰোবাক লাষ্ট মমেণ্টত গুড বাই ক'ব নোৱাৰিলে ঢুকাই থাকিলে তেনেকুৱা ধৰণৰ বেলেগ বেলেগ ক্ষেত্ৰত দেখা পোৱা যায় কিন্তু সেই এংজাইটি আৰু ডিপ্ৰেশ্যন আৰু পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ এই তিনিটাই বেছিকৈ আমি কিন্তু দেখা পাই গৈ আছোঁ এতিয়া মোৰ প্ৰশ্নটো হৈছে যে মোৰ যদি মানসিকভাৱে মই ডিপ্ৰেশ্যনত গৈছোঁ বা তেনেকুৱা ধৰণৰ মোৰ সমস্যা আহিছে মই কেনেকৈ গম পাম বা অভিভাৱকে কেনেকৈ গম পাব যে সন্তানটোৰ তেনেকুৱা এটা সমস্যাত ভুক্তভোগী হৈছে হয় এতিয়া প্ৰথম যোনটো চিমটম মই ক'ম যে ডিপ্ৰেশ্যনৰ মন মাৰি থকা কিন্তু এতিয়া এইটো এটা আমি খুব গুৰুত্বপূৰ্ণ কথা বহুত পেচেণ্ট আহি পেলাই কয় মেম মোৰ ডিপ্ৰেশ্যন হৈছে বোলো হোৱাট ডু ইউ মিন বাই ডিপ্ৰেশ্যন তেওঁ কয় মেম মোৰ মনটো খুব বেয়া লাগিছে মনটো অকল বেয়া লগা ইজ নট ডিপ্ৰেশ্যন কিন্তু সেইটো ইটছ ভেৰি ইম্পৰ্টেণ্ট দেই গতিকে মনটো অকল বেয়া লাগি থাকিলেই নহ'ব তাৰ লগতে ধৰক আপোনাৰ আগতে যিখিনি উৎসাহ আছিল কাম কৰিবলৈ এইটো নাইকিয়া হৈ গৈছে খুব লেথাৰ্জিক লাগি থাকে হোপলেছনেছ ফিল কৰে যেন ফিউচাৰটো একো লাভ নাই জীয়াই পেলাই ছুইচাইডল আইডিয়েশ্যনছ আহি থাকে ডেথ উইচেছ আহে আৰু খুব গিল্টি ফিল হয় যে মই একো কৰিব নোৱাৰিলোঁ লাইফত আৰু টোপনিটো ইদাৰ বাঢ়িব পাৰে বা কমিব পাৰে খোৱাটো বাঢ়িব পাৰে বা কমিব পাৰে কিন্তু তাৰ লগতে এইখিনি চিমটমছ থাকিলেই যে ডিপ্ৰেশ্যন হ'ব সেইটোও নহয় এইখিনি চিমটমছ আপুনি কণ্টিনিউৱাছলি 2 সপ্তাহ থাকিব লাগিব আৰু তাৰ লগতে এই চিমটমছখিনি যদি আপোনাৰ লাইফত এটা ইম্পেক্ট কৰিছে যে আপুনি আগতে কাম কৰিব পাৰিছিলে এতিয়া কাম কৰিব নোৱাৰা হ'ল আগতে ধৰক ঘৰৰ কামখিনিয়ে ভালকৈ কৰিছে এতিয়া কৰিব নোৱাৰা হ'ল তেতিয়াহে আমি সেইটো ক্লিনিকেলি ডিপ্ৰেশ্যন বুলি ক'ব পাৰোঁ যদি তেনেকুৱা হয় যদি হয় আৰু যোনটোৱে ইম্পেক্ট কৰে লাইফত মানে ধৰক বেলেগ বেলেগ ডমেইনছত ইম্পেক্ট কৰিছে ধৰক আপুনি কামলৈ যাব নোৱাৰা হ'ল ঘৰত শাক পাচলিখিনিকে কুটিব নোৱাৰা হ'ল চ' মানে অকলে থাকিব মন যায় মানে একো কৰিব মন নাযায় চ' তেনেকুৱা ধৰণৰ চিমটমছ আহিলে যদি কণ্টিনিউৱাছ এদিন অহা নহয় কিন্তু কণ্টিনিউৱাছ 2 সপ্তাহ যদি আহি থাকে তেতিয়াহে মানে এইটো ডিপ্ৰেশ্যনৰ এটা মেইন চিমটমছ আৰু এংজাইটি হ'লে কি হয় পাৰ্চিষ্টেণ্টলি ৱৰি হৈ থাকিব বা কণ্টিনিউৱাছলি ৱৰি হৈ থাকিব যে মোৰ কিবা বেমাৰ হৈছে নেকি কিছুমান মানুহে টেষ্ট কৰি থাকিব পাৰে প্ৰতি ঠিক আছে আৰু শুব নোৱাৰে ৰেষ্টলেছনেছ লাগে গাটো জ্বলা পোৰা কৰি থাকে কেতিয়াবা কিছুমান পেনিক এটেক্স আহে চ' পেনিক এটেক্স মানে উশাহটো যেন ছুটি হৈ যায় বুকু ধপ ধপ কৰে চ' সেই তেনেকুৱাবোৰ চিমটম যদি এগেইন কণ্টিনিউৱাছলি হৈ থাকে বহুত দিন যোনটোৱে আপোনাৰ ডেইলি ফাংচনিঙত প্ৰব্লেম কৰিছে তেতিয়াহে আমাৰ ওচৰলৈ আহিব আৰু তেতিয়া আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ তাৰপিছত তেওঁলোকৰ চিকিৎসা প্ৰণালীটো কি হ'ব ট্ৰিটমেণ্টটো এটা ডিপেণ্ড কৰে চিভিয়াৰিটিৰ ওপৰত ধৰক যদি এনেকুৱা এটা চিভিয়াৰিটি আছে য'ত বহুত চিভিয়াৰ টু এক্সট্ৰিম ডিপ্ৰেশ্যন হৈ গৈছে এতিয়া আমাৰ তাত এনেকুৱা কিছুমান কেছ আহে য'ত ধৰক ছোৱালীজনী ক্লাছ 8 মানৰ পৰাই ডিপ্ৰেশ্যন আছিলে কিন্তু আমাৰ ওচৰলৈ একচুৱেলি ট্ৰিটমেণ্ট চেকিং কৰিছে গ্ৰেজুৱেশ্যনত তাৰমানে মাক দেউতাকে কৈছে হ'ব দে কিনো মনটোহে বেয়া লাগিছে চবৰেতো ভালেই হ'ব হৈ যায় তহঁতিও পাৰিবি এই সেই আণ্ডাৰষ্টেণ্ডিংটো পেৰেণ্টছৰ মাজত থাকিব লাগিব ঠিক আছে আৰু তাৰ লগতে সেইদিনাখন এজনী ছোৱালী আহি পেলাই কৈছে যে বা মই মাহঁতৰ আগত ক'ব নিবিচাৰোঁ কাৰণ মাহঁতে ভেলিডেট নকৰে মাহঁতে বুজি নাপায় যে মই এইখিনি মোৰ হৈছে চ' সেইকাৰণে মাক দেউতাকে বহুতখিনি ভালকৈ বুজিব লাগিব যে য়েছ মোৰ ছোৱালীজনী এইখিনি চেঞ্জেছ আহিছে দেখোন এইখিনি নটিচেবল চেঞ্জেছ কাৰণ এইখিনি চেঞ্জ অকল মই ফিল নকৰোঁ মোৰ ঘৰৰ মানুহখিনিও দেখিব যে মোৰ এইখিনিৰ মাজত এইখিনি চেঞ্জ হৈছে গতিকে সেই চেঞ্জখিনি দেখাৰ লগে লগে এগৰাকী মেণ্টেল হেল্থ প্ৰফেচনেলছলৈ যাব লাগিব চ' চিভিয়াৰিটিটো যদি বহুত বেছি থাকে তেতিয়া ডেফিনেটলি ফাৰ্ষ্ট মোড অফ ট্ৰিটমেণ্ট ইজ ফাৰ্মাকোথেৰাপি মেডিচিন লাগিবই তাৰপিছত মেডিচিনে যেতিয়া চিমটমছখিনি কমাই আনে তেতিয়া আমি চাইক'থেৰাপি যোনটো মই ক্লিনিকেল চাইক'লজিষ্টে কৰোঁ
সাইকোথেৰাপি ইজ নাথিং বাট টক থেৰাপি আমাৰ বেলেগ বেলেগ বেমাৰৰ কাৰণে বেলেগ বেলেগ ধৰণৰ সাইকোথেৰাপি আছে সো সেইখিনি আমি ষ্টাৰ্ট কৰোঁ কিন্তু কেতিয়াবা যদি আমাৰ পেশেণ্ট আহে আমাৰ ওচৰলৈ দেখোঁ চিমটমছখিনি মাইল্ড লেভেলত আছে বেছি সিভিয়াৰলি যোৱা নাই তেতিয়া আমি মেডিচিনটো সেকেন্ডাৰী কৰি পেলাই উই ষ্টাৰ্ট অফ উইথ সাইকোথেৰাপি সো সাইকোথেৰাপি দি পেলাই বহুতে যদি ভাল পায় ৱেল এণ্ড গুড যদি ভাল নাপায় আকৌ আমি সাইকোথেৰাপিৰ লগত ফাৰ্মাকোথেৰাপি মানে মেডিচিনো ইনক্লুড কৰি দিওঁ কিন্তু ইয়াৰ পৰা এটা কথা জানিব লাগে যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে কিছুমানৰ বহুত দিন লাগিব পাৰে বহুত দিন মানে আই মিন 6 মাহ লাগিব পাৰে বা কিছুমানৰ 2 বছৰ লাগিব পাৰে কিন্তু কিছুমানৰ 3 মাহতে ভাল হৈ যাব পাৰে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকে কিন্তু ইটছ ট্ৰিটেবল এটোৰ পৰা আমি ওলাই আহিব পাৰোঁ ডিপ্ৰেশ্যন বা এংজাইটি পৰা ট্ৰিটমেণ্ট আছে আৰু ইয়াৰ পৰা কোনো ব্ৰেইনৰ লোকচান নহয় আজি আহি পেলাই এগৰাকী সুধিছে বাইদেউ মোৰ ল'ৰাটোৰ বুদ্ধিটো কমি যাব নেকি চ' দিজ আৰ মিথছ যে মানসিক ৰোগৰ দৰৱ খালে গোটেই লাইফ লং খাব লাগিব এডিকশ্যন হৈ যাব দৰৱৰ প্ৰতি চ' দিজ আৰ অল মিথছ এইবিলাক চব অন্ধবিশ্বাস চ' সেইবিলাক আমি ভাঙিব লাগিব আমাৰ সেই ষ্টিগমাটো ভাঙিব লাগিব মই এইটোৱে প্ৰশ্ন সুধিব ওলাইছিলোঁ যে এতিয়াও এনেধৰণৰ যেতিয়া সমস্যা ঘৰত এটা সন্তানৰ দেখা যায় প্ৰথমে কিন্তু ল'ৰা ছোৱালীক কেতিয়াও মানসিক ৰোগী এজনৰ বিশেষজ্ঞ এজনৰ ওচৰলৈ অনা এডভাইচটো কেতিয়াও নকৰে গতিকে এইটোৰ ফলততো বহুতখিনি অনিষ্টও হ'ব গতিকে এই যে পৰিৱৰ্তনটো আহিব লাগে তাৰ কাৰণে আপুনি কি ক'ব বিচাৰে মই ভাবোঁ সেইটো আমাৰ নহয় স্কুলবিলাকত ইন্ট্ৰডিউচ কৰিব লাগে এতিয়া মই মোৰ PhD কামটো সেইকাৰণে স্কুল মেণ্টেল হেল্থৰ ওপৰত কৰি আছোঁ তাৰমানে ক্লাছবিলাকত স্কুলবিলাকত গৈ মই ক্লাছ 8, 9, 10, 11, 12 এই এজ গ্ৰুপৰ ল'ৰা ছোৱালীখিনিক ছ'চিয়েল ইম'চনেল স্কিলছ তাৰমানে আমাৰ ইম'চনছখিনিৰ ওপৰত মানে ছেশ্যনছ লৈ আছোঁ ধৰক আমাৰ ইম'চনছবোৰ কেনেকৈ বুজিব পাৰি বেলেগৰ ইম'চনছ কেনেকৈ বুজিব পাৰি খং উঠিলে আমি কি কৰিব লাগে আমাৰ যদি থিংকিং আমি ট্ৰেপছ কিছুমান থাকে তাৰমানে ধৰক কোনোবাই তোমাক বাই বাই দিছে তুমি বাই বাই দিছা তোমাক সেই মানুহজনে ৰেচিপ্ৰকেট নকৰিলে মোক বেয়া পাইছে নেকি সেইটোকে ভাবি মনটো বেয়া লগা সেইবিলাক থিংকিং ট্ৰেপছ চ' সেই থিংকিং ট্ৰেপছবিলাক কি হয় কেনেকৈ আইডেণ্টিফাই কৰিব পাৰি কাৰণ সেই থিংকিং ট্ৰেপছবিলাকে বাঢ়ি ডিপ্ৰেশ্যন আৰু এংজাইটি হয়গৈ আমাৰ এইবিলাক কি চব থট প্ৰচেছ চ' সেই থট প্ৰচেছটো আমি যদি সৰুৰে পৰা যদি অকণমান পজিটিভ বা বুজি পাওঁ যে এইখিনি কাৰণে আমাৰ এনেকুৱা হৈছে তেতিয়া বহুত ক্ষেত্ৰত মানসিক ৰোগৰ চিমটমছ পিছলৈ মানে ল'ৰা ছোৱালীয়ে বুজি পাব ইনিচিয়েলি হ'লেই আৰু তেতিয়া হেল্থ ছিকিং বিহেভিয়াৰটো আহিব গতিকে সেইকাৰণে আমি ফাৰ্ষ্ট অফ অল আমাৰ স্কুলবিলাকত আমি এইটো ইন্ট্ৰডিউচ কৰিব লাগে এজ এ ছাবজেক্ট ইন দ্য কাৰিকুলাম যে দিছ ইজ নৰ্মেল যেনেকৈ আমাৰ হাতখন ভাঙিলে আমাৰতো আমি যদি যামেই অৰ্থৰ ওচৰলৈ তেনেকৈ তোমাৰ ব্ৰেইন ইজ অলছ' পাৰ্ট অফ ইয়ৰ বডি চ' তোমাৰ কিবা হ'লে তুমি ব্ৰেইনৰ কিবা হ'লে ইউ হেভ টু গ' টু আ মেণ্টেল হেল্থ প্ৰফেচনেল এইটো নহয় যে তালৈ গ'লেই পাগল হ'ব আৰু ইটছ এ গুড থিং বাই এম টেলিং ইউ যে আজিকালি যিহেতু আমাৰ ক্লিনিকখন উজান বজাৰত মই বহোঁ আগবেলা পিছবেলা হেল্থ চিটিত বহোঁ চ' উজান বজাৰত ক্লিনিকখন আমাৰ বহুত আশে পাশে বহুত স্কুল আছে স্কুল কলেজেছ আৰু আজিকালি বহুত ল'ৰা ছোৱালীও অহা হৈছে সেইদিনাখন এজনী ছোৱালীয়ে মোক ফোন কৰিছে জয়শ্ৰীবা মোৰ বহুত খং হৈছে খংটো মই কণ্ট্ৰল কৰিব নোৱাৰা হৈছোঁ চ' আই ৱান্ট টু কাম টু ইউ চ' আই ফিল গুড মোৰ ভাল লাগিছে যে খংটো তাই কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে তাই আহিব বিচাৰিছে উইচ ইজ এ গুড চাইন আৰু সেই তাৰ লগতে তাই মাক দেউতাককো মই থেংক ইউ কৈছোঁ যে তুমি যে লৈ আনিছা তোমালোকে যে ভবা নাই যে কিয় সেইটো কাৰণে কিয় যাব লাগে চ' ডেট শ্ব' যে মেণ্টেল হেল্থটো এতিয়াও মানে অকণমান ষ্টিগমাটো থাকিলেও মানুহে তথাপিতো একচেপ্ট কৰা হৈছে আজিকালি এইটো বহুত ভাল That's কথা a very good এইটো thing. হ'ব Yes, লাগে yes. আমি দেখোঁ যে বহু ল'ৰা ছোৱালী পঢ়া শুনাত বহুত ভাল হয় বহুত ব্ৰিলিয়েণ্ট হয় কিন্তু পৰীক্ষাত তেওঁলোকে যিটো ৰিজাল্ট দিব লাগে সেই ৰিজাল্টটো তেওঁলোকে দিব নোৱাৰে কাৰণ তেওঁলোকৰ পৰীক্ষা সময়ত এটা ভয় হয় যিটো ফবিয়া বুলি কয় এইটো আচলতে মানসিক ৰোগ হয়নে নহয় ইয়াৰ চিকিৎসা আছেনে নাই চাওক এংজাইটি এটা হৈছে ডাঙৰ ছাতিৰ নিচিনা যদি ভাবোঁ এংজাইটি ছাতিটোৰ ভিতৰত আমাৰ এংজাইটি ডিজৰ্ডাৰ ভিতৰত থাকিব OCD থাকে অবচেছিভ কম্পালছিভ ডিজৰ্ডাৰ GAD থাকে জেনেৰেলাইজড এংজাইটি ডিজৰ্ডাৰ PTSD থাকে ফবিয়া থাকে এইবিলাক চব সোমাই থাকে চ' এইবিলাক চব এংজাইটি ফেমিলিৰে হয় চ' গতিকে এতিয়া ৰিচেণ্টলি মই এজনী ছোৱালীক ট্ৰিট কৰি আছোঁ তাই এক্সাম ফবিয়া হৈ আছে আমাৰ বেলেগ বেলেগ ধৰণৰ চাইক'থেৰাপি থাকে মই যেনেকৈ কৈছিলোঁ চ' এক্সাম ফবিয়াৰ কাৰণেও চাইক'থেৰাপি আছে আৰু লাকিলি তাই যোৱাবাৰ মানে পৰীক্ষা এটা আছিলে সেই পৰীক্ষাটো তাই ভালকৈ গৈ পেলাই লিখিব পাৰিছে চ' উইচ শ্ব'জ ডেট উইদাউট মেডিচিন অলছ' বিকজ তাইটো ইমান চিভিয়াৰ নহয় কিন্তু ইটছ ট্ৰিটেবল মানে ট্ৰিটমেণ্ট হৈ আছে তাই আৰু এটা ক'ভিডৰ সময়ত দেখিছোঁ বহু গৰ্ভৱতী মহিলাই আচলতে তেওঁলোকৰ এটা ভয় সোমাইছে যে তেওঁলোকে এই সময়খিনি ইমান এটা ধুনীয়া সময় তেওঁলোকৰ কাৰণে আহিব লগা সময়ত এটা নতুনকৈ তেওঁলোকৰ গেষ্ট আহি আছে ভগৱানে তেওঁলোকক এটা সন্তান দি আছে কিন্তু তাৰ লগতে সেই সন্তানটোৰ সুস্বাস্থ্যৰ কাৰণে তেওঁলোকে হস্পিটেলখনত যাবলৈ বহুত চিন্তা হৈ পৰিছে এইখিনি সময়ত যাম যদি ক'ভিড হৈ যায় কিন্তু নগ'লেওতো বহু সমস্যা হোৱা আমি দেখিছোঁ গতিকে তেওঁলোকৰ কাৰণে আপুনি কি ক'ব বিচাৰে
একৰ্ডিং টু ৰিচাৰ্চ বহুতখিনি প্ৰেগনেণ্ট ওমেন এফেক্ট হৈছে দেই ক'ভিডৰ কাৰণে বিকজ তেওঁলোকৰ এটা ভয় এনেই এইটো এটা ষ্ট্ৰেছফুল এটা চিটুৱেশ্যন হয় ষ্ট্ৰেছফুল মানে এইটো ষ্ট্ৰেছৰ আকৌ দুটা পাৰ্ট আছে দেই এটা পজিটিভ এটা নেগেটিভ ষ্ট্ৰেছ চ' দিছ ইজ আ পজিটিভ ষ্ট্ৰেছ মানে এইটো এটা ভাল বস্তু এটা কিন্তু সেইটো এটা ষ্ট্ৰেছ আহিছে চ' এই ষ্ট্ৰেছটোৱে কি কৰে বহুতৰ এতিয়া এনেকুৱা ধৰণৰ মেনিফেষ্টেশ্যন হৈছে ধৰক ক্লিনিকত যাব ভয় কৰে টেষ্টিং কৰিবলৈ ভয় কৰে কিজানিবা ইনফেকশ্যনটো গাত লাগে বা আনবৰ্ণ বেবীটোৰ কি হ'ব মোৰ যদি ক'ভিড হয় তেনেকুৱা ধৰণৰ ভয় কিছুমান অহা হৈছে আৰু সেই ভয়খিনি নিউজ বা ছ'চিয়েল মিডিয়া চাই থাকিলেও বেছিকৈ বেছি তেনেকুৱা ধৰণৰ চাই থাকিলে পেনিক এটেক্স নিচিনা হয় চ' মই ভাবোঁ প্ৰেগনেণ্ট ওমেনখিনি এপাৰ্ট ফ্ৰম দ্য মেডিকেশ্যনছ তেওঁলোকে যি কৰিছে সদায় ডিপ ব্ৰিডিংটো প্ৰেক্টিছ কৰক ডিপ ব্ৰিডিং ইজ ৰিলেক্সেশ্যন টেকনিক চ' ৰিলেক্সেশ্যন টেকনিক কি হয় চাইণ্টিফিক ফৰ্মুলাটো হৈছে মানে কেনেকুৱা আমাৰ বডিত এটা ছিষ্টেম আছে নাৰ্ভাছ ছিষ্টেম তাৰে এটা চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো বহুত বেছি ফাংচন হৈ থাকে এংজাইটিৰ ক্ষেত্ৰত এইটো বহুত বেছি ফাংচনিং হৈ থাকে আৰু এটা আছে পেৰাচিম্পেথেটিক সেইটো কিন্তু একদম কাম নকৰে দুইটা একেলগে কাম নকৰে চ' সেইকাৰণে ডিপ ব্ৰিডিং কৰি থাকিলে কি হয় এই অশান্তি কৰা ছিষ্টেমটো লাহে লাহে কমি আহিব আৰু যোনটো আপোনাক আৰাম দিয়ে ৰিলেক্স কৰে সেইটো বাঢ়ি যাব গতিকে সেইকাৰণে আপুনি যেতিয়াই এংচিয়াছ ফিল কৰে তাৰমানে আপোনাৰ চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো বহুত বেছি ফাংচন কৰি আছে গতিকে আপুনি সেইটো কমাবৰ কাৰণে ইমিডিয়েটলি যদি ডিপ ব্ৰিডিং কৰে ডিপ ব্ৰিডিং মানে ধৰক দীঘলকৈ উশাহটো ল'ব মানে ইউ কাউণ্ট টিল 3 when you take a deep breath count till 3 wait for 3 seconds 3 ছেকেণ্ডৰ কাৰণে ৰখিব again breathe out for 3 seconds so এনেকৈ যেতিয়া ডিপ ব্ৰিডিংটো কৰে ডিপ ব্ৰিডিং কৰিলে বহুতখিনি আপুনি নিজকে ৰিলেক্স কৰিব পাৰিব আৰু তাৰ বাহিৰেও কিতাপ পঢ়িব কিতাপ মই কিয় কওঁ কিতাপ পঢ়িলে বহুত হোপফুল হয় সেই কিতাপ কিছুমানে বহুত আপোনাক এনকাৰেজ কৰিব পাৰে সেইটো সময়ত যিহেতু আপুনি কাৰো লগত কথা পাতিব নিবিচাৰে বা ইমান এটা স্কোপ নাপায় গতিকে কিতাপ কেন অলছ' বি এ ভেৰি গুড মোড অফ থেৰাপি বা আপুনি ধুনীয়া গান শুনিব পাৰে মানে আপুনি যি বস্তু ভাল পায় কিছুমানে পেইণ্টিং কৰিছিলে যোনটো বস্তুত আপুনি ধৰক ঘৰৰ পৰা ওলাই যাব পৰা নাই কিন্তু ঘৰতে আছে বাট আপুনি ভাল পায় সেইখিনি কৰি তেনেকুৱাবোৰ বস্তুত আপুনি নিজকে ডিষ্ট্ৰেক্ট কৰি ৰাখক চ' তেতিয়া আই থিংক ইট উইল বি এ পজিটিভ গ্ৰ'থ কাৰণ আপুনি এংচিয়াছ হোৱা মানে আপোনাৰ চাইল্ডো এংচিয়াছ হোৱা ক'ভিডৰ সময়ত বিভিন্ন বা বাতৰিত আমি দেখিছোঁ যে পৰিয়াল কেন্দ্ৰিক কাজিয়া পেচালৰ কথাই হওক বা ঘৰুৱা এনেধৰণৰ সমস্যা কিন্তু এই সমস্যাসমূহৰ পৰা সমস্যাসমূহৰ পৰিত্ৰাণৰ কাৰণে আচলতে আপুনি কি এডভাইচ কৰিব য়েছ আৰু এনেকুৱা ডমেষ্টিক ভাইলেঞ্চৰ ৰিপৰ্টছ অল অভাৰ ৱৰ্ল্ড বহুত বাঢ়িছে বহুত বেছি বাঢ়িছে গতিকে ডেফিনেটলি হেল্পলাইন নাম্বাৰছবিলাক অল অভাৰ ইণ্ডিয়া আছে বহুতখিনি হেল্পলাইন নাম্বাৰছ দিছে কিন্তু তাৰ উপৰিও এতিয়া এটা কথা হেল্প ছিকিং বিহেভিয়াৰ বা আমি বা বেলেগ কোনোবাই মানুহক হেল্প কৰা এটা বাউণ্ডেৰী থাকে এতিয়া আপুনি ধৰক কাৰোবাক দেখিছে মানসিক ৰোগ আছে আপুনি গৈ পেলাই মাক দেউতাকক কৈছে যে আপোনাৰ ল'ৰাটো দেখোন এনেকুৱা দেখিছে সেই বস্তুখিনি আপুনি এটা বাউণ্ডেৰীলৈকেহে ক'ব পাৰিব এটা লিমিটেশ্যন আছে আপোনাৰ আপুনি ফ'ৰ্চ কৰিব নোৱাৰে যে যাওক লৈ যাওক বুলি গতিকে সেই বাউণ্ডেৰীটো আমি ক্ৰছ কৰি পেলাই কাকো হেল্প কৰিব যাব নোৱাৰোঁ গতিকে সেইকাৰণে যেতিয়া এনেকুৱা ভাইলেঞ্চৰ কেছ আমি ইদাৰ শুনো বা ৰিপৰ্ট হোৱা কেছ পাওঁ চ' তেতিয়া আমি ডেফিনেটলি গৈ পেলাই হেল্প কৰিব পাৰোঁ হেল্পলাইন নাম্বাৰছত গৈ পেলাই আমি মানুহগৰাকীক উঠাই পেলাই উই কেন হেল্প কিন্তু তাৰ পাছত মানুহগৰাকী বহুত PTSD নিচিনা চিমটমছ মানে পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ মানে সেইটো এটা ট্ৰমা হৈ গ'ল তেখেতৰ লাইফত তাৰপিছত সেই ট্ৰমাটোৰ পৰা তেওঁলোক নাইট মেৰেজ হয় কেতিয়াবা ভয় খাই উঠে বা কেতিয়াবা এংজাইটি হয় কেতিয়াবা ডিপ্ৰেশ্যন হয় বহুত বেলেগ বেলেগ মেনিফেষ্টেশ্যন হয় আৰু বহুত দিনলৈকে থাকে চ' সেইখিনি কিন্তু হিল কৰোঁতে বহুত টাইম লাগে গতিকে সেইকাৰণে যদি ডমেষ্টিক ভাইলেঞ্চৰ কেছত ফচিছে চ' প্লিজ ট্ৰাই টু ৰিচ আউট টু দ্য হেল্পলাইন নাম্বাৰছ এণ্ড মানে হেল্পটো লৈ লওক প্ৰথমতে আপুনি সেই চিটুৱেশ্যনটোৰ পৰা ওলাই আহক তাৰপিছত মানসিক স্বাস্থ্যখিনি আমি উইল টেক কেয়াৰ অফ ইট ইয়াৰ লগতে এই সময়ত বহুতৰ ক'ভিডৰ সময়ত বহুতৰ মানে কি হৈছে চাকৰিৰ পৰা তেওঁলোকে চাকৰি হাতৰ পৰা গৈছে বহুতৰ ক্ষেত্ৰত হৈছে চাকৰি যোৱাৰ পিছত তেওঁলোকে বিচাৰিছে যদিও পোৱা নাই কিন্তু সেই কষ্টখিনি সময়ত আকৌ তেওঁলোকে ধৰক নিচাজাতীয় দ্ৰব্য সেৱন কৰিছে এইটোৱেইটো তেওঁলোকক আকৌ ডিপ্ৰেশ্যনলৈকে লৈ গৈছে গতিকে তেনে যিসকল অভিভাৱক আছে ঘৰত দেখি আছে ল'ৰা ছোৱালী এনেকুৱা হৈছে বা বহু ৱাইফ আছে তেওঁলোকে হাজবেণ্ডক ৰাতিপুৱাৰ পৰা তেনেধৰণৰ এটা অৱস্থাত দেখিছে কিন্তু বুজাব পৰা নাই কেনেকৈ তেওঁলোকক আকৌ আগৰ হেৰিলৈ আনিব কি ক'ব আপুনি চাওক এতিয়া বহুত ক্ষেত্ৰত দেখা গৈছে কি
এনেকুৱাবোৰ ষ্ট্ৰেছ ধৰক জবলেছ বা ফিনেন্সিয়েল ক্ৰাইচিছ এনেকুৱাবিলাকৰ কাৰণে মানুহৰ নিচাৰ প্ৰতি আসক্তটো বাঢ়ি গৈছে তাৰমানে এইবিলাক টেম্পৰেৰী ৰিলিফ এইটো খাই থাকিলে টেনশ্যনটো বা ডিপ্ৰেশ্যনটো অকণ কমি থাকে গতিকে খাওঁ কিন্তু সেইটো টেম্পৰেৰী ৰিলিফটো একো কি কৰিছে ফিজিকেলি বহুত প্ৰব্লেম আনিছে বা ধৰক ছাবষ্টেঞ্চ এবিউজাৰ হৈ গৈছে আপুনি নিচাযুক্ত মানে এবিউজ এডিক্ট হৈ গৈছে গতিকে মই সদায় কওঁ যে যিকোনো এটা বস্তু ফেমিলি আমাৰ ফেমিলি ইজ ভেৰি ইম্পৰ্টেণ্ট ফেমিলি আমাৰ বাহিৰা কথাতকৈও এভৰিথিং কামছ ডাউন টু ফেমিলি কিন্তু ফেমিলি এণ্ড দ্য কমিউনিকেশ্যন আপুনি কেনেকৈ কথা পাতে আপোনাৰ ল'ৰা ছোৱালীৰ লগত ঠিক আছে ন' মেটাৰ যেনেকুৱাই ক্ৰাইচিছ নহয় আমি একেলগে আমি যাব লাগিব এইটো নহয় যে তোমাৰ এইটো কাৰণে তুমি নিচা কৰিছা গতিকে মাক দেউতাকে সৰুৰে পৰা ল'ৰা ছোৱালীক বুজাব লাগিব এবাউট নিচা যে আমাৰ ফেমিলিত নিচা ইজ এ বিগ ন' আৰু ধৰক এনেকুৱা যে নিচা ইজ নট দ্য চলিউশ্যন আৰু এই ল'ৰা ছোৱালীৰ ফ্ৰেণ্ড চাৰ্কলটো কেনেকুৱা তাৰ নতুনকৈ এতিয়া পাৰ্চনেলিটিত কিবা চেঞ্জ হৈছে নেকি সি আগতে দেখোন চবৰ লগতে কথা পাতে এতিয়া ৰুমৰ ভিতৰতে সোমাই থকা হৈছে কাৰো লগত কথা নপতা হৈছে খিংখিঙীয়া হৈছে কেতিয়াবা এনেকুৱাও আহে যে মোৰ ল'ৰাটো বাইদেউ নিচা কৰে নে নকৰে নাজানো কিন্তু চকুটো বিৰাট ৰঙা হৈ থাকে গতিকে পেৰেণ্টছ ডোণ্ট ন' কাৰণ তেওঁলোকে কেতিয়াও নিচা কি হয় গোন্ধ কেনেকুৱা নাজানে তেওঁলোকে এজিউম কৰিছে যে ল'ৰাটোৱে ড্ৰাগছ খোৱা হৈছে গতিকে এনেকুৱাবোৰ যদি নটিচেবল চেঞ্জেছ আহে তেতিয়া ডেফিনেটলি আপুনি ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব আপুনি সুধিব লাগিব আৰু অকল ফেমিলি নহয় তাৰ লগতে সমাজখনৰ এটা দায়িত্ব আছে সেইকাৰণে আজিকালি যোনটো ইণ্টাৰনেশ্যনেল ড্ৰাগ ডে চ' দিছ ইজ ভেৰি গুড যে এই এৱেৰনেছ কেম্পছবিলাক হ'লে কি হয় মানুহৰ মাজত এটা সজাগতা বাঢ়ে আৰু তেতিয়া এখন অকল ফেমিলিৰ লগতে নহয় এটা ল'ৰা বা এজনী ছোৱালী যদি ড্ৰাগ এবিউজাৰ হয় তেতিয়া গোটেই ফেমিলি প্লাছ ছ'চাইটিয়ে হেল্প কৰে তাইক তাৰ পৰা ওলাই আনিবলৈ গতিকে মই ভাবোঁ বেয়া পথত যোৱাৰ আগতেই ফেমিলিৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট মানে এটলিষ্ট সদায় একেলগে ডিনাৰ কৰা বা কিনেকুৱা হ'ল তোমাৰ দিনটো তোমাৰ ফ্ৰেণ্ডছ কোন কোন আছে এনেকুৱা এটা মানে যিমানে ডাঙৰ নহওক অকণমান এটা বন্ধুত্ব য়েছ সেই পেৰেণ্টিং ইজ ভেৰি ইম্পৰ্টেণ্ট মানে যাতে এইটো নকৰিবি দেই এনেকুৱা নহ'ব এনেকুৱা নহয় তাৰমানে ইট শ্বুড বি মানে এনেকুৱা এটা কেছ আছে য'ত মোৰ এটা গাঁৱৰ ল'ৰা এটা দেউতাকে লৈ আনিছিলে আনিছে মানে কিয় তাক গাঁৱত দেখিছে গাঁৱৰ পথাৰত লগৰ ল'ৰাকেইটাৰ লগত মদ খাই আছিলে সেইকাৰণে তাক ৰাস্তাত আনি পেলাই দেউতাকে খুব মাৰিলে কাণত ধৰাইছে আৰু আমাৰ ওচৰলৈ লৈ আনিছে মদ এৰাব লাগে তাৰপিছতে আৰু এটা কেছ মই মানে আই কম্পেয়াৰ ইট আৰু এটা কেছ দেউতাকে দেখিলে পুতেকে মানে চিগাৰেট খাই আছে কিন্তু দেউতাকে একো নকৈ পেলাই ল'ৰাটোক ক'লে যে মোৰ লগত এখন কথা আছে ঠিক আছে এতিয়া ফাৰ্ষ্ট কেছটোত কি হ'ল যেতিয়া এনেকৈ আমাৰ ওচৰলৈ আনিছে ল'ৰাটোৱে কৈছে মোকতো লাজহে দিলে দেউতাই চবৰ আগতে মই আৰু খাম আৰু অশান্তি দিম দেউতাক বুজি পাইছেনে কিন্তু ৱেৰ ইজ নেক্সট কেছটোত কি হ'ল ল'ৰাটোৱে কৈছে যে ল'ৰাটোৱে দেউতাকে মানে ক'লে যে চা তই চিগাৰেট খাওঁ ময়ো চিগাৰেট খাওঁ কিন্তু মই ইমান সৰুৰ পৰা আৰম্ভ কৰা নাছিলোঁ আৰু চিগাৰেট খালে এইকেইটা ডিছএডভান্টেজ বাকী তোৰ ওপৰত কথা তই যি কৰ চ' সেইটো ক'লে যে দেউতাই যিখিনি কৈছে চ' মই দেউতাক হাৰ্ট কৰিব নোৱাৰোঁ চ' মই চিগাৰেট নাখাওঁ বুজি পাইছেনে দেট টু ৱেজ অফ পেৰেণ্টিং মানে আপুনি যদি খুব অথৰিটি দেখুৱাই কৰে তেতিয়া দে বিকাম ৰিভেঞ্জফুল কিয় নকৰিম কৰিমেই বাট কিন্তু আপুনি ফ্ৰেণ্ডলি ৱেত যদি প্ৰ'জ এণ্ড কনছ বুজাই দিয়ে তেতিয়া বেছি ভাল আমি মানে চেঞ্জেছ দেখোঁ বহুত ধুনীয়া ভাল লাগিলে এইখিনি কথা আৰু মই ভাবোঁ মোৰ দৰ্শকসকলেও এই কথাখিনি খুব ভাল পাইছে আৰু এতিয়াৰ সময়ত যদি আমি তেনেধৰণে থাকোঁ আমি ল'ৰা ছোৱালীক কেতিয়াও তেতিয়া বিপথে যোৱাটো একজেক্টলি এভৰিথিং কামছ ডাউন টু পেৰেণ্টিং সেইকাৰণে মই সদায় এমফেচিছ কৰোঁ মানে একেলগে খোৱাটো বা মাক দেউতাকৰ লগত কথা পতা আৰু এতিয়া দূৰত থাকিলেও এভৰিডে মেক ইট এ পইণ্ট টু কল টক টু ইয়ৰ পেৰেণ্টছ এতিয়া কথাটো হৈছে আমি এই আলোচনাত বহুত ধৰণৰ আমি ষ্টেজৰ কথা পাতিলোঁ সৰু ল'ৰা ছোৱালীৰ পৰা প্ৰত্যেকটো বিষয় আমি দিলোঁ এতিয়া আমি এই সমস্যাবোৰৰ পৰা আঁতৰিবলৈ আমি মেডিচিনো ল'ব লাগিব তাৰ লগতে এনেকুৱা ফিজিকেল এক্সাৰচাইজ কিছুমান থাকিব নেকি যাৰ কাৰণে আমি সেই ঘৰতে সেই পৰিৱেশটো ক্ৰিয়েট কৰি আমি এই সমস্যাটোৰ পৰা আঁতৰি থাকিব পাৰোঁ ডেফিনেটলি মানে সেইকাৰণে কমিউনিকেশ্যনটোতো ইম্পৰ্টেণ্ট আৰু এটা কথা মানে ফেমিলিটোৰ কনচেপ্টটো কি মেণ্টেল হেল্থৰ ওপৰত দেই সেইটো বহুত ইম্পৰ্টেণ্ট তাৰমানে কেতিয়াবা কি হয় ফেমিলি হিষ্ট্ৰী থাকে মানসিক ৰোগৰ তেতিয়া মানুহে দেখে যে ইয়াৰ দেখোন এনেকুৱা হৈছিলে সেইকাৰণে ভয় খায় গতিকে ট্ৰিটমেণ্টটো নিদিয়ে গম পাইছেনে গতিকে সেই আৰু সেইকাৰণে স্কুল টিচাৰ স্কুল প্ৰিন্সিপালছৰ এটিকেটটো বহুত ইম্পৰ্টেণ্ট এতিয়া ৰিচেণ্টলি মই মাৰিয়া স্কুলৰ লগত কৰি আছোঁ আই এম চ' হেপ্পী দ্য প্ৰিন্সিপাল ইজ চ' মানে ৱেলকামিং মানে যে এবাউট কনচেপ্টছ লাইক মেণ্টেল হেল্থ মৌচুমী মেম চ' সেইবিলাক বস্তু দৰকাৰী মানে আমাৰ এতিয়া কিছুমান স্কুললৈ মই গ'লে কি হয় কয় যে ক্লাছ ক্ষতি হ'ব এইবিলাক নালাগে এনেকুৱা কৰিব চ' তেতিয়া মোৰ বেয়া লাগে যে ক্লাছ ইজ নট ইম্পৰ্টেণ্ট মাৰ্কছ ইজ নট ইম্পৰ্টেণ্ট গিভ মি এ চান্স টু টিচ দ্য চিলড্ৰেন বুজি পাইছেনে গতিকে সেইকাৰণে আপোনাৰ ঘৰত বা আপোনাৰ স্কুলৰ পৰিৱেশটোত
কেনেকুৱা এটা পৰিৱেশত আপুনি ডাঙৰ দীঘল হৈছে য'ত মানসিক ৰোগটো ইম্পৰ্টেঞ্চ দিয়ে বা মানসিক স্বাস্থ্য জড়িত ইনফৰমেশ্যনৰ ওপৰত দিয়ে সেইবিলাক বহুত ইম্পৰ্টেণ্ট আপুনি সৰু ল'ৰা ছোৱালীক কেনেকৈ হাউ ডু ইউ টক এবাউট ডিপ্ৰেশ্যন মাক দেউতাকে এইবিলাক কথা নকবি দেই ডিপ্ৰেশ্যন এংজাইটি ইমান সৰুতে নকবি বাট উই হেভ টু অৰিয়েণ্ট দেম আমি সিহঁতক ক'ব লাগিব ডিপ্ৰেশ্যনটো এনেকুৱা হয় এংজাইটিটো এনেকুৱা হয় তেতিয়াহে সিহঁতে যদি হেৰি হয় বচাব পাৰিব নিজকে চ' আণ্ডাৰ দ্য কাৰ্পেট বহুত থোৱা হয় বস্তু মানসিক স্বাস্থ্য জড়িত বস্তু গতিকে এতিয়া কথাটো হৈছে মেণ্টেল হেল্থ আমাৰ লাইফৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট কথা আমি এই মেণ্টেল হেল্থটোক আমি লুকাই ৰাখিব নালাগে অ'পেন হ'ব লাগে ল'ৰা ছোৱালীৰ লগত ভাল এটা ফ্ৰেণ্ডশ্বিপ ৰাখিব লাগিব পেৰেণ্টছে ষ্টিগমাটো মানসিক ৰোগৰ যোনটো ষ্টিগমা বা দাগ যে মানসিক ৰোগ মানে পগলা সেইটো নহয় কিন্তু গতিকে সেই ষ্টিগমাটো অকল মানসিক ৰোগতে নাই দেই ক'ভিডতো আছে কিন্তু বুজি পাইছেনে এই ষ্টিগমাটো মানসিক ৰোগ প্লাছ ক'ভিড ইনিচিয়েলি আৰম্ভ হওঁতে আমি দেখিছোঁ দিল্লী চেলিত ডক্টৰ্ছবিলাকক ওলাই যাব দিছিলে বহুত এবিউজ কৰিছিলে চ' সেই ষ্টিগমাটোৰ কাৰণেও কিন্তু মানুহে কি কয় ক'ব নিবিচাৰে যে ক'ভিড হৈছিলে বুলি বুজি পাইছেনে চ' বহুত লুকাই ৰাখে বেমাৰটো তেনেকৈ মানসিক ৰোগটো এই ষ্টিগমাৰ কাৰণে বহুতে ক'ব নিবিচাৰে আৰু আমি এটা ক্লিনিকত দেখিছোঁ মই এইটো প্ৰত্যেকটো ইণ্টাৰভিউতে কওঁ হায়াৰ দ্য ইণ্টেলিজেঞ্চ লেভেল বা হায়াৰ দ্য এডুকেশ্যন মোৰ ষ্টিগমেটাইজ দিয়ে আৰু বুজি পাইছেনে এতিয়া আমাৰ গাঁৱৰ মানুহ এটা ট্ৰিটমেণ্ট কৰিবলৈ বেছি ভাল এতিয়া এনেকুৱা ইনষ্টেঞ্চেছ আছে য'ত গাঁৱৰ প্ৰিন্সিপালজনে গাঁৱৰ টিচাৰজনক লৈ আনিছে মানসিক ৰোগৰ চিমটমছ দেখি পেলাই কিন্তু সেইটো আমাৰ ইয়াতে পচিবল নহয় কিন্তু বুজি পাইছে আমাৰ ইয়াতে সোধে যে তোমালোকৰ বেকডোৰ আছে নেকি পিছফালে যাব পাৰোঁ নেকি দে ফিল আশ্বেম টু চিট ইন দ্য ৱেইটিং হল বুজি পাইছেনে গতিকে সেই ষ্টিগমাটোৰ কাৰণে কিন্তু বহুত অবষ্টেকলছ আহে আমাৰ ট্ৰিটমেণ্টত মই ভাবোঁ যে আজি ইণ্টাৰভিউটোৰ পৰা মোৰ ভিউৱাৰ্ছেও যথেষ্টখিনি পজিটিভ কথাই ল'বলৈ পাৰিব থেংক ইউ এইখিনি সময় দিয়াৰ কাৰণে ছ' মাছ